এভৰিৱান সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু যদি এই ভিডিঅ'টো আপোনালোকে মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিল 2020 যেতিয়া কৰোণা সময় আছিল, যেতিয়া কোনো স্কুললৈ যোৱা নাছিল, মানে সকলোফালে বন্ধ। তেতিয়াও এনেদৰে খুব পানী হৈছিল আমাৰ মামা ঘৰৰ পথাৰত। তো আমি সকলোৱে মিলি বোলো পানী খেলোঁগৈ। তাৰপিছত সকলো আমি গোট খালোঁ, যেনেকৈ মামাৰ ল'ৰা ছোৱালীকেইটা, তাৰপিছত ককাইদেউৰ ল'ৰা ছোৱালীহাল, মাহী ছোৱালীজনী, মই, আমি গোটেইখিনিয়ে মিলি এদিন প্লেনিং কৰিলোঁ যে আমি আজি পানী সিঁচোঁ। তো আমি গোটেইখিনি ওলাই গ'লোঁ পথাৰলৈ। দেখিছেনে পথাৰত কিমান পানী। এই 2020 আৰু 19ত মানে আমি যিমানখিনি ফূৰ্তি কৰিলোঁ তাৰ কোনো মানে হিচাপ নাই। মানে সঁচা কথা ক'বলৈ গ'লে লকডাউন, কৰোণা এই সময়খিনি কিন্তু আমি বৰ এটা ভাল স্মৃতি পাৰ কৰিলোঁ, নহয়নে বাৰু? আপোনালোকে বাৰু কোনে কোনে এনেকৈ লগ হৈ পিনে ফূৰ্তি কৰিছিল ক'বচোন। এনেকৈ ফূৰ্তি কৰা কোনো মনতেই নাই। দেখিছেনে আমি এয়া বৌ আহিছে আমাক মানে চাবলৈ, আমি কিমান উৎপাত কৰিছোঁ। তাৰপিছত আমাক কৈছে তহঁতক এৰি দিছোঁ আজি, তহঁতি যিমান ফূৰ্তি কৰ বোলে, যিমান পানী খচ বোলে, তহঁতক বোলে আজি মানে একো বাধা নিদিওঁ বোলে। সেইকাৰণে আমিও পূৰা লাগি গৈছোঁ। এইফালে ভণ্টীয়ে জাকৈখন লৈ গৈছে এই অকণমানি পানীতে মাছ মাৰি চাবলৈ। মানে আচলতে সেইটো এটা অভিজ্ঞতা, মানে তাই এক্সপিৰিয়েঞ্চ নিজকে গোটাইছে যে এনেকৈও মানে পানীত আমি জাকৈ মাৰি পাইছোঁ, ফূৰ্তি কৰি পাইছোঁ বুলি ক'ব পাৰিম, নহয়নে বাৰু? এয়া ভিডিঅ' কৰি আছে আকৌ আমাৰ মানে ভনী জোঁৱাই, দীপাংকৰ বুলি কয় তেওঁ। তাৰপিছত এয়া দেখিছেনে আমি কেনেকুৱা ফূৰ্তি কৰিছোঁ বুলি ভাবিছে। মামাৰ ছোৱালীজনী, মই, আমি মানে দুজনী এক গোট হা। তাৰপিছত বাকী সিহঁতক মানে ছিংগল কৰি দিছোঁ। আমি দুজনী কথা পাতি পিনে বোলো প্ৰথমতে আমি নিজেই খেলিলোঁ, তাৰপাছত সিহঁতক খেদাবৰ কাৰণে গৈছোঁ। মানে দেখিছেনে মানে পানীও বৰ বেলেগ পানী হৈছিল সেইবাৰ 2020ত। তো এয়া আমি চবেই একেলগে কেনেকৈ নামি আছোঁ দেখিছেনে। এনেকৈ বাৰু পথাৰত ফূৰ্তি কোনে কোনে কৰিছিল প্লিজ কমেণ্ট কৰি জনাবচোন দেই। আমি কিন্তু এই বছৰটো মানে পাহৰিব নোৱাৰা হিচাপে মানে ফূৰ্তি কৰিলোঁ। সেইকাৰণে বোলো ফেচবুকত আৰু ইউটিউবতে মই এই ভিডিঅ'টো ৰাখি থওঁ, কিয়নো ভৱিষ্যতলৈ আমি কেতিয়াবা আমাৰ ল'ৰা ছোৱালীক দেখাব পাৰিম যে আমি এনেকুৱা এটা দিন পাৰ কৰিছিলোঁ যে পথাৰত আমি এনেকৈ ধান মানে দাবলৈ বা হাল বাবলৈ যোৱা নাই, এনেকৈ আমি ফূৰ্তি কৰিবলৈহে গৈছিলোঁ। আজিলৈকে মানে এই ভিডিঅ'টোৰ আগলৈকে মানে এনেকৈ পথাৰত ফূৰ্তি কৰা মই দেখাই নাই আৰু মোৰ মনত অকণো নাই। এবাৰ খালি গৈছিলোঁ ক্লাছ 8ত ৰোৱা দিনত, মাহী ছোৱালীজনী আৰু মই মাত্ৰ খচিলোঁ, খুব পানী খচিলোঁ আমি সেইবাৰ আৰু এইবাৰ। এই দুটা বাৰেই মোৰ পথাৰত এনেকৈ মানে পানী খচা মনত আছে। আৰু আজিলৈকে সঁচা কথা ক'বলৈ গ'লে পথাৰত আমি নামি পোৱা নাই বুলি ক'লেও বেয়া নহয়, কিয়নো আমাৰ খেতি সদায় আধিত দিয়ে, আধিৰ পৰা কৰি আনে। মামা ঘৰলৈ যাওঁতে যি আমি পথাৰলৈ যাওঁ তাকো ভাত দিবলৈহে যাওঁ দেই, এনেকৈ মানে ফূৰ্তি কৰিবলৈ নাযাওঁ। এইবাৰহে আমি লাষ্ট মানে এনেকৈ ফূৰ্তি কৰিছোঁ। আৰু এনেকৈ ফূৰ্তি কৰা আমাৰ দিন নাছিলেও, কাৰণ ভণ্টিও বিয়া হ'ল, ময়ো বিয়া হৈ আহিলোঁ। তাৰপিছত সেইখনেই মানে আমাৰ শেষ ফূৰ্তি। সেইকাৰণে বোলো স্মৃতি হিচাপে আমি এইখিনি ৰাখি থৈছোঁ আৰু আপোনালোককো দেখাইছোঁ দেই। সকলোৱে যেতিয়া খেল সামৰি শেষ হ'ল, ইয়াত শেষৰবাৰৰ কাৰণে পানী খচি লৈছোঁ। সকলো ভাগৰুৱা হৈ গৈছে, কিয়নো পানীত বেছি দৌৰিব নোৱাৰি। তথাপি আমি বহুত খেলিলোঁ। তাৰপিছত গৈ আমি পুখুৰীত সাঁতুৰিলোঁগৈ। মানে সাঁতুৰিব নাজানো, কিন্তু এনেই পাৰতে আমি অকণমান খেলিলোঁগৈ। আজিলৈ বাই।